নমস্কাৰ স্বাগতম মোৰ এই আছামিজ চেনেললে আজি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ 4 নম্বৰ যোনখন লেসন ইয়াৰ কোৱেশ্চন আনসাৰ কৰাম এটো লেসন চতুৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ তো এটো পাৰ্ট 2 হ'ব পাৰ্ট 1ৰ মই যোনবিলাক সৰু কোৱেশ্চন আনসাৰ আছিলে সেইখিনি দি দিছো এতিয়া এইখিনি পাৰ্ট 1ত দি দিছো অতি সম প্ৰশ্নৰ উত্তৰৰ পৰা ইয়ালৈকে আজি পাৰ্ট 2 হ'ব দীঘল প্ৰশ্নৰ উত্তৰ বিলাকহে দিম কাৰণ এটা ভিডিও বহুত দীঘল হৈ যায় সেইকাৰণে তোমালোকৰ মই পাৰ্ট 1 আৰু 2 কে ভাগ কৰি দিছো আৰু যদি তোমালোকে বিচাৰে যে এটা ভিডিওতে তোমালোকে গোটেই কোৱেশ্চন আনসাৰ খিনি বিচাৰা তেনেহলে মোক কমেন্ট বক্সত জনাবা মই এটা ভিডিওতে গোটেইখিনি কোৱেশ্চন আনসাৰ দি দিম কিন্তু বহুতে দীঘল হৈ যাব আধা ঘণ্টাৰ ওপৰত হৈ যাব তো ইয়াৰ দীঘল প্ৰশ্ন উত্তৰ বিলাক 1 ৰ পৰা 11 নম্বৰ ধুনিয়াকে মই পইণ্ট আকাৰত দিছো মেইন টপিক বিলাক পইণ্ট আকাৰত দিছো ইমান বহলাই ডাঙৰকে দিয়া নাই যাতে নাম্বাৰ বিলাক মাৰ্কস বিলাক এক্সামত ধুনিয়াকে তোমালোকে যাতে পাব পাৰা তো বলা কোৱেশ্চন আনসাৰ খিনি আৰম্ভ কৰো তো কোৱেশ্চন আনসাৰ আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা জনাই দিবা এই উত্তৰ বিলাক দীঘল প্ৰশ্নৰ উত্তৰ যোন বিলাক আছে 1 ৰ পৰা 11 লৈকে গোটেইখিনি মই ইয়াতে কৰাই যাম আৰু উত্তৰ বিলাক মই বহলাই দিয়া নাই মেইন টপিক খিনি মই পইণ্ট আকাৰত দি দিছো 1 নম্বৰ 2 নম্বৰ তেনেকা পইণ্টত দিয়া আছে তো বলা কোৱেশ্চন খিনি আৰম্ভ কৰো 1 নম্বৰ কোৱেশ্চন আছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা ইয়াৰ উত্তৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী তলত দিয়া হল 1 নম্বৰ ভাষাৰ পুনৰুজ্জীৱন 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষা প্ৰচলিত হৈছিল কিন্তু শিক্ষিত অসমীয়া লোকৰ প্ৰচেষ্টাত 1873 চনত অসমীয়া ভাষাক চৰকাৰে পুনৰ মান্যতা দিয়ে 2 নম্বৰ সভাৰ গঠন বাংলা ভাষাৰ আগ্ৰাসনৰ বিৰুদ্ধে 1888 চনত কলিকতাত থকা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰে 3 নম্বৰ সভা গঠনত অংশগ্ৰহণকাৰী হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমকান্ত বৰকাকতিয়ে সভা গঠনত মুখ্য ভূমিকা লয় 4 নম্বৰ পইণ্ট মূল উদ্দেশ্য অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়ন কৰা আৰু অসমীয়া মাজত একতা আৰু জাতীয়বাদ গঢ়ি তোলা 5 নম্বৰ শিক্ষা ক্ষেত্ৰত অৱদান অসমীয়া ভাষাৰ ব্যাকৰণিক পৰিশুদ্ধতা নিশ্চিত কৰিবলৈ পাঠশালাত উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ ব্যৱস্থা কৰিছিল 6 নম্বৰ পইণ্ট অনুবাদ আৰু প্ৰকাশন অন্যান্য ভাষাৰ উল্লেখনীয় গ্ৰন্থসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ উদ্যোগ লৈছিল 7 নম্বৰ হেমকোষ প্ৰস্তুতিকৰণৰ সভাৰ উৎসাহ আৰু সহায়ত হেমচন্দ্ৰ বৰুৱাই হেমকোষ নামৰ অভিধান প্ৰকাশৰ কাম আৰম্ভ কৰিছিল 8 নম্বৰ পইণ্ট বৌদ্ধিক আলোচনা বুৰঞ্জী সাংস্কৃতিক সাহিত্য আৰু ভাষা সম্পৰ্কে নিয়মিত আলোচনা চলাইছিল আৰু শাখা প্ৰতিষ্ঠাৰ প্ৰচেষ্টা কৰিছিল 9 নম্বৰ পইণ্ট জোনাকী আলোচনীৰ প্ৰকাশ সভাৰ দ্বাৰা প্ৰকাশিত জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এটা নতুন যুগৰ সূচনা কৰিছিল পিছৰ 2 নম্বৰ কোৱেশ্চনটো আছে যে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা এটো মই মেইন টপিক খিনি মই পইণ্টতে দিছো 1 নম্বৰ চাই যাবা আৰু ইয়াৰ গোটেই কিটা লেসনৰ এটা বুলি নহয় গোটেই কিটা কোৱেশ্চনে তোমালোকৰ বহুত ইম্পৰ্টেন্ট যদি তোমালোকে প্ৰিভিয়াস মানে পুৰণা কোৱেশ্চন পেপাৰ যদি চাবা প্ৰায়ভাগ কোৱেশ্চনে এক্সামত আহিছে সেইকাৰণে প্ৰত্যেকটা কোৱেশ্চন তোমালোকে ভালকে চাই যাবা তো 2 নম্বৰ উত্তৰলে আহো অসম ছাত্ৰ সন্মিলনৰ মুখ্য অৱদানসমূহ তলত দিয়া হল 1 নম্বৰ গঠনকাল অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল
2 নম্বৰ প্ৰথম অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হয় য'ত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা 3 নম্বৰ মূল উদ্দেশ্য অসমীয়া ভাষা সাহিত্য আৰু শিক্ষাৰ উন্নয়ন কৰা 4 নম্বৰ ছাত্ৰ একতাৰ প্ৰচেষ্টা অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত মত বিনিময় সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল 5 নম্বৰ ৰাজনীতিৰ পৰা দূৰতা প্ৰথম অৱস্থাত সন্মিলন ৰাজনীতিৰ পৰা দূৰত আছিল কিন্তু পাছত জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ লয় 6 নম্বৰ পইণ্ট মিলন পত্ৰিকা সন্মিলনৰ মুখ্য পত্ৰ আছিল মিলন ইয়াত প্ৰকাশিত প্ৰবন্ধ আদি অসমৰ শিক্ষা সাহিত্য সংস্কৃতি আৰু জাতীয় চেতনাৰ বিকাশত সহায় কৰিছিল 7 নম্বৰ বাৰ্ষিক অধিৱেশনসমূহ প্ৰতি বছৰ অধিৱেশনত সাহিত্যিক চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশ লৈ বক্তৃতাৰে জনসাধাৰণক জাতীয়বাদী চেতনাৰ উদ্বুদ্ধ কৰিছিল 8 নম্বৰ বিশিষ্ট ব্যক্তিসকল লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁইবৰুৱা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কৃষ্ণকান্ত সন্দিকৈ আদিয়ে সভাৰ কাৰ্যকালত অৱদান আগবঢ়াইছিল 3 নম্বৰ কুৱেশ্যন ৰায়ত সভাৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খাটিয়ান দাঙি ধৰা ইয়াৰ উত্তৰ হৈছে 1 নম্বৰ 19 শতিকাৰ শেষৰ ফালে কৃষকৰ সমস্যা সমাধানৰ বাবে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভা গঠন কৰা হৈছিল 2 নম্বৰ ৰায়ত সভাৰ উদ্দেশ্য আছিল 1 নম্বৰ গ্ৰেজিং কৰ বন্ধ কৰা 2 নম্বৰ মাটিৰ খাজনা শেষ কৰা 3 নম্বৰ পূৰ্ববংগৰ পৰা প্ৰব্ৰজন ৰোধ কৰা আৰু ৰায়ত সভাৰ ভূমিকাবিলাক হৈছে 1 নম্বৰ ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল 2 নম্বৰ আইন আন্দোলনৰ সময়ত সভাসমূহ সক্ৰিয় হৈ 50% ৰাজহ শেষৰ দাবী জনাইছিল 3 নম্বৰ 1934 পৰা 39 চনৰ ভিতৰৰ প্ৰায় 300খন ৰায়ত সভা গঠন হৈছিল 4 নম্বৰ 1939 চনত কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাৰ পাছত এই সভাসমূহ নিষ্ক্ৰিয় হৈ পৰে এই ৰায়ত সভা আছে যে ইয়াৰ ওপৰতো প্ৰায় চাবা কুৱেশ্যন আহি যায় প্ৰায় কুৱেশ্যন আহে তো তোমালোকে এই ৰায়ত সভাৰ বিষয়ে ভালকৈ পঢ়িবা আৰু মই আকৌ কৈছোঁ তোমালোকে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটা লেচন বুকৰ বিজ্ঞানে হওক সমাজ বিজ্ঞানে হওক তোমালোকে ৰিডিং দিবা একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰিডিং দিবা যিমান পাৰা ৰিডিং দিবা তো ৰিডিং দিলে তোমালোকৰ আনচাৰবিলাক যোনবিলাক শ্বৰ্ট কুৱেশ্যন MCQ অপশ্যনেল থাকে সেইখিনি মানে কুৱেশ্যনখিনি দেখাৰ লগালগ আনচাৰটো মানে আহি যায় মনত আহি যায় ধুনীয়াকৈ সেইকাৰণে যিমান পাৰা তোমালোকে লেচনবিলাক ৰিডিং দিবা 4 নম্বৰ কুৱেশ্যন যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা ইয়াৰ উত্তৰ উদ্দেশ্যসমূহ হৈছে যে 1 নম্বৰ ৰাইজৰ আশা আকাংক্ষা চৰকাৰক অৱগত কৰা 2 নম্বৰ চৰকাৰৰ নীতি জনসাধাৰণক বুজোৱা 3 নম্বৰ জনসাধাৰণৰ উন্নতি সাধন কৰা কাৰ্যাৱলীবিলাক হ'ল কাৰ্যাৱলী 1 নম্বৰ 1886 চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে 2 নম্বৰ 1892 পৰা 93 চনত বৰ্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে 1893 চনত কানিৰ প্ৰচলন উঠাই দিবলৈ ৰাজকীয় আয়োগৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰে 4 নম্বৰ 1905 চনৰ বংগৰ বিৰোধিতা কৰে আৰু অসমীয়াৰ অধিকাৰ ৰখাৰ দাবী জনায় 5 নম্বৰ কুৱেশ্যন হৈছে যে আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা ইয়াৰ উত্তৰ হৈছে যে আছাম এছ'চিয়েশ্যনে 1903 চনত গঠন হৈ অসমত সমাজ আৰু শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ই শান্তিপূৰ্ণভাৱে সাংবিধানিক উপায়েৰে ৰাইজৰ দাবী আকাংক্ষা চৰকাৰলৈ পিছুৱাবলৈ চেষ্টা কৰিছিল আৰু মূল অৱদানবিলাক মই পইণ্ট দিছোঁ সেইকেইটা হৈছে যে 1 নম্বৰ পৌৰসভা আৰু লোকেল বৰ্ডত চৰকাৰী বিষয়া আৰু চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল 2 নম্বৰ স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল 3 নম্বৰ বৰ্ধিত কৰ চৰকাৰী শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল
4 নম্বৰ কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ দাবী জনাইছিল 5 নম্বৰ 1918 চনত মণ্টেগ জেমছফৰ্ড সংস্কাৰক অসমক সামৰি লোৱা দাবী কৰি প্ৰতিনিধি দল কলিকতা আৰু লণ্ডনলৈ প্ৰেৰণ কৰিছিল 6 নম্বৰ 1920 চনত অসমৰ বিশ্ববিদ্যালয় স্থাপনৰ দাবী জনাইছিল 7 নম্বৰ 1907 চনত বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ববংগৰ পৰা পৃথক কৰা দাবী কৰিছিল 8 নম্বৰ বিধানসভাত অসমীয়াৰ প্ৰতিনিধিত্বৰ দাবী তুলিছিল 9 নম্বৰ 1921 চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল তোমালোকে ভিডিঅ'বিলাক ৰখাই কেনে পোষ্ট কৰি কেনে লিখিবা নহলে এনেকৈ গুচি যায় লিখাত অসুবিধা হয় 6 নম্বৰ কোৱেশ্চনটো চোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া ইয়াৰ উত্তৰ জন্ম 1 নম্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল 2 নম্বৰ অসমৰ প্ৰতিনিধিসকলে তাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল 3 নম্বৰ আসাম এছ'চিয়েশ্যন কংগ্ৰেছৰ লগত বিলীন হৈ প্ৰাদেশিক সংগঠন গঠন কৰিবলৈ চেষ্টা কৰিছিল 4 নম্বৰ 18 এপ্ৰিল 1921 চনত ছবিয়ালাল উপাধ্যায়ৰ উদ্যোগত বিশেষ অধিৱেশন অনুষ্ঠিত হয় 5 নম্বৰ তাৰ ফলত 1921 চনৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ ছবিয়ালাল উপাধ্যায় আৰু কৃষ্ণকান্ত ভট্টাচাৰ্যৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয় 6 নম্বৰ মুখ্য ভূমিকাটো আছে যে সেইখিনি হৈছে যে মুখ্য ভূমিকাবিলাক হ'ল মুখ্য ভূমিকা হ'ল 1920 চনৰ নাগপুৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ নীতি গ্ৰহণ কৰা হয় 2 নম্বৰ 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰৰ বাবে আমন্ত্ৰণ জনোৱা হয় 3 নম্বৰ গান্ধীৰ আগমনে অসমক জাতীয়বাদী চেতনা জাগ্ৰত কৰে 4 নম্বৰ 1926 চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন আয়োজন কৰে 5 নম্বৰ পইণ্ট 1946 চনৰ নিৰ্বাচনত কংগ্ৰেছ বৃহৎ জয়েৰে অসমত চৰকাৰ গঠন কৰে গোপীনাথ বৰদলৈ প্ৰথম প্ৰধানমন্ত্ৰী হয় 6 নম্বৰ কেবিনেট মিছনৰ সময়ত অসমক পূৰ্ববংগৰ সৈতে সংযুক্ত কৰাৰ প্ৰচেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠিত কৰে 7 নম্বৰ সেই প্ৰতিবাদক মহাত্মা গান্ধীয়ে সমৰ্থন জনাইছিল ফলত অসম পূৰ্ববংগৰ লগত সন্নিৱিষ্ট নহল 7 নম্বৰ কুৱেশ্যন হৈছে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ইয়াৰ উত্তৰটো বহুতে দীঘল হৈ যায় তো মই ইমান দীঘল দিয়া নাই ছুটিকে দিছোঁ ইয়াৰ উত্তৰটো হ'ল স্বদেশী আন্দোলনৰ সময়ত অসমত ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত হৈছিল 1 নম্বৰ পইণ্ট 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভাই বংগভংগৰ বিৰোধিতা কৰে 2 নম্বৰ 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যনে বংগ বিভাজনৰ বিৰোধিতা কৰে আৰু অসমক পৃথক ৰাখিবলৈ স্মাৰকপত্ৰ দাখিল কৰে 3 নম্বৰ পইণ্ট পদ্মনাথ গোহাঁইবৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী আদি নেতাসকলে বংগভংগৰ বিৰোধিতা কৰি স্বদেশী বস্তু ব্যৱহাৰ প্ৰচাৰ কৰে 4 নম্বৰ গুৱাহাটীৰ ছাত্ৰসকলে কুলিৰ কাম কৰি উপাৰ্জিত ধন স্বদেশী আন্দোলনলৈ দান কৰিছিল 5 নম্বৰ অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নাটকৰ মাধ্যমেৰে আন্দোলনৰ প্ৰচাৰ কৰিছিল 6 নম্বৰ অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নাটকৰ মাধ্যমেৰে আন্দোলন প্ৰচাৰ কৰিছিল 6 নম্বৰ খুৰমা উপত্যকা জাতীয় বিদ্যালয় স্থাপন কৰি আন্দোলন জনপ্ৰিয় কৰা হয় অতএবাং নহয় এইটো কাটি দিবা এইটো তোমালোকে এইখিনি কাটি দিবা অকল এইখিনি লিখিলে হ'ল যে স্বদেশী আন্দোলনে অসমৰ লোকৰ মাজত দেশপ্ৰেম আৰু ঐক্যৰ চেতনা সৃজন কৰিছিল পিছৰ 8 নম্বৰ কুৱেশ্যন অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি সত্যেন দাঙি ধৰা ইয়াৰ উত্তৰ অসহযোগ আন্দোলনত 1920 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হৈছিল আৰু অসমত এই আন্দোলনে গভীৰ প্ৰভাৱ পেলাইছিল
ইয়াৰ পইণ্টবিলাক 1 নম্বৰ 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছত আন্দোলন জোৰ পাই সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ আহিছিল 2 নম্বৰ মহাত্মা গান্ধীৰ অসম ভ্ৰমণে বিদেশী বস্তু বৰ্জন আন্দোলনক জনপ্ৰিয় কৰে 3 নম্বৰ চন্দ্ৰকান্ত শৰ্মা হেমচন্দ্ৰ বৰুৱা মহিবুদ্দিন আহমেদ আদি যুৱকৰ নেতৃত্বত শিক্ষাৰ্থীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰে 4 নম্বৰ তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ আদিয়ে উকালতি ত্যাগ কৰি আন্দোলনত অংশ লয় 5 নম্বৰ গুৱাহাটী তিলক সৰণী স্কুল স্থাপন সহ বহুজাতীয় বিদ্যালয় স্থাপন কৰে 6 নম্বৰ খালী বস্ত্ৰৰ ব্যৱহাৰ বৃদ্ধি পায় আৰু বনুৱাসকলে চাহ বাগানত প্ৰতিবাদ কৰে 9 নম্বৰ কুৱেশ্যন হৈছে যে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে হাতিয়ান দাঙি ধৰা ইয়াৰ উত্তৰ 1930 চনত মহাত্মা গান্ধীৰ আহ্বানত আৰম্ভ হোৱা আইন অমান্য আন্দোলন অসমতো গভীৰ প্ৰভাৱ পেলাইছিল প্ৰভাৱবিলাক পইণ্টত দিছোঁ সেইকেইটা হৈছে 1 নম্বৰ গুৱাহাটী জৰ্জ ফিল্ডত হেমচন্দ্ৰ বৰুৱা তৈয়বুল্লাহ অম্বিকাগিৰি আদি নেতাসকলে সভা কৰি আন্দোলন আৰম্ভ কৰিছিল আৰু 2 নম্বৰ লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশ লয় 3 নম্বৰ প্ৰথমতে অসম পূৰ্ণভাৱে প্ৰস্তুত নাছিল তথাপিও কিছুমান নেতা আন্দোলন চলাই ৰাখে 4 নম্বৰ পুঁজি সংগ্ৰহ বিদেশী বস্তু বৰ্জন কানিখুৰা বিৰোধী প্ৰচাৰ আৰু দমনমূলক আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয় 5 নম্বৰ 1930 চনত নেহেৰু আৰু গান্ধীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ শিক্ষাৰ্থীসকলে বিদ্যালয় ত্যাগ কৰে 6 নম্বৰ কানিংহাম চাৰ্কুলাৰে ছাত্ৰসকলক ভীত কৰালেও তেওঁলোকে আন্দোলনত সক্ৰিয় হয় 6 নম্বৰ 15,000 ছাত্ৰৰ ভিতৰত প্ৰায় 3,000ও বিদ্যালয় ত্যাগ কৰে বহু মদ আৰু কানিৰ দোকান বন্ধ হয় এতিয়া 10 নম্বৰ কুৱেশ্যনটো যে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খাতিয়ান দাঙি ধৰা অসমত ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে লিখিব লাগে ইয়াৰ উত্তৰ হৈছে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱাত অসমতো তীব্ৰ প্ৰতিবাদ দেখা গৈছিল কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰি সভা হৰতাল নিষিদ্ধ কৰা হয় আন্দোলন অহিংস পদ্ধতিৰে আৰম্ভ হয় পিছত হিংসাত্মক ৰূপ ধাৰণ কৰে বহু ঠাইত ৰেলপথ চৰকাৰী কাৰ্যালয় ধ্বংস কৰা হয় গহপুৰত কনকলতা বৰুৱা আৰু অন্যান্য বহুজন দেশৰ বাবে প্ৰাণ বিসৰ্গ কৰে কুশল কোঁৱৰক ফাঁচিও দিয়া হয় তোমালোকৰ আহিব পাৰে যে কনকলতা বৰুৱা অসমৰ কনকলতা বৰুৱা যে শ্বহীদ হৈছিল কোনটো যুদ্ধৰ কাৰণে বা কিহৰ কাৰণে শ্বহীদ হৈছিল দেই কোনটো আন্দোলনৰ কাৰণে শ্বহীদ হৈছিল তেনেকৈ এমচিকিউ ঢেৰ আহিছে সেইকাৰণে লেচনবিলাক তোমালোকে যিমান পাৰা ৰিডিং দিবা এটা কুৱেশ্যনলৈ আহোঁ গহপুৰত কনকলতা বৰুৱা আৰু অন্যান্য বহুজন দেশৰ বাবে প্ৰাণ বিসৰ্জন কৰে কুশল কোঁৱৰক ফাঁচিও দিয়া হয় কংগ্ৰেছ নেতাসকলৰ নেতৃত্বত এই আন্দোলন অসমবাসীৰ মনত দেশপ্ৰেম আৰু স্বাধিকাৰৰ জুই জ্বলালে পিছৰ কুৱেশ্যন 11 নম্বৰ লাষ্ট কুৱেশ্যন বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ইয়াৰ উত্তৰ বৰদলৈ মন্ত্ৰীসভাৰ আমোলত অসমত শিক্ষা ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান স্থাপিত হয় 1 নম্বৰ অসমত কৃষি বিশ্ববিদ্যালয় নগাঁৱত পশু মহাবিদ্যালয় আৰু যোৰহাটত কৃষি মহাবিদ্যালয় স্থাপন কৰি 1969 চনত অসমৰ কৃষি বিশ্ববিদ্যালয় গঠন কৰে 2 নম্বৰ গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূবৰ প্ৰথম বিশ্ববিদ্যালয় সূৰ্য কুমাৰ ভূঞাৰ পৰামৰ্শত 1947 চনৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়মৰ অধীনত স্থাপিত হয় গ নম্বৰ অসমৰ চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুলক উন্নতি কৰি এই মহাবিদ্যালয় স্থাপন কৰে এইখিনি 4টা পইণ্টে দিছোঁ ক খ গ এইখিনি হৈছে তোমালোকৰ লাষ্ট কুৱেশ্যন এতিয়া তোমালোকে যদি মোৰ কুৱেশ্যন এনচাৰখিনি ভাল লাগিছে মোৰ ভিডিঅ'কেইটা যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেণ্ট এটা দি যাবা আৰু নেক্সট ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ কোনখন লেচন লাগে সেইখিনি কমেণ্ট বক্সত দি দিবা